নমস্কাৰ প্ৰাইম টাইম 18 লৈ স্বাগতম ষ্টুডিঅ'ত মনস্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এটা বিতং খবৰ উৎকট গৰমে দহিছে ৰাজ্যবাসী ইতিমধ্যে গৰমে ভাঙিছে পূৰ্বৰ সকলো ৰেকৰ্ড গৰমৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ লগতে ইয়াৰ পৰা ৰক্ষা পাবলৈ ভিন্ন পন্থা অৱলম্বন কৰিছে ৰাজ্যবাসীয়ে ইয়াৰ মাজতে পুৱাৰে পৰা বিদ্যালয়সমূহৰ পাঠদান কৰাৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে জেঠৰ 12 ঘৰ গৰমত দগ্ধ ৰাজ্য হাইলাকান্দিত প্ৰচণ্ড গৰমত শ্ৰেণী কোঠাতে ঢলি পৰিল শিক্ষাৰ্থী পাঠদান চলি থাকোঁতে গৰমত ঢলি পৰিল 4 ছাত্ৰ-ছাত্ৰী হাইলাকান্দি জিলাৰ বলদা-বলদি এমই আৰু এলপি এই দুয়োখন স্কুলত গৰমৰ মাজতে চলি আছিল পাঠদান হঠাৎ পাঠ গ্ৰহণৰ মাজতে ছাত্ৰ-ছাত্ৰী কেইগৰাকী অজ্ঞান হৈ পৰে লগে লগে 4জন শিক্ষাৰ্থীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে তাপমাত্ৰা আটাইতকৈ জুৰুলা হৈছে বিদ্যালয়লৈ অহা কণ শিশুসকল আনহাতে বেছিভাগ বিদ্যালয়ৰে আন্তঃগাঁথনি দুৰ্বল হৈ পৰাৰ ফলত গৰমৰ বাবে সমস্যাৰ সন্মুখীন হৈছে এই সকল শিক্ষাৰ্থী উৎকট গৰম সহিব নোৱাৰি মৰিগাঁৱৰ দণ্ডুৱা মজলীয়া বিদ্যালয়ত গছৰ তলত ছাত্ৰ-ছাত্ৰীক পাঠ গ্ৰহণ কৰোৱালে শিক্ষকসকলে ভিতৰত বহুত গৰম সেইকাৰণে বাইদেউসকলে ইয়াতে বহাইছে ছাৰ বাইদেউসকলে বহুত গৰম ভিতৰত বহুত গৰম আজি বাহিৰত ঠাণ্ডা বহুত বতাহ হৈ আছে অতিপাত গৰমৰ কাৰণে আজি ল'ৰা-ছোৱালীখিনি বাহিৰলৈ উলিয়াই আনিবলৈ আমি বাধ্য হৈছোঁ ফেনেও কাম নিদিয়ে ফেনৰ বতাহে বাহিৰলৈ উলিয়াই আনিছোঁ ল'ৰা-ছোৱালীখিনি প্ৰকৃতিৰ মাজত থাকি পঢ়ক অলপমান শিকক ইফালে বৰ্ধিত গৰমৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাখনত সোমবাৰৰ পৰা 7:30 বজাৰ পৰা বিদ্যালয়ত পাঠদানৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে কেৱল মৰিগাঁৱতে নহয় উৎকট গৰমৰ বাবে ৰাজ্যৰ প্ৰায়বোৰ জিলাতে সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় মৰিগাঁৱৰ দৰে কামৰূপ মহানগৰ শোণিতপুৰত পুৱা 7:30 বজাৰ পৰা বিদ্যালয় খোলাৰ ঘোষণা কৰিছে প্ৰশাসনে মাজুলীত 27 মেৰ পৰা 8 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান 1 জুনৰ পৰা যোৰহাটতো একে নিয়মে পালন কৰা হ'ব আনহাতে গোৱালপাৰা বঙাইগাঁৱত পুৱা 7 বজাৰ পৰা হ'ব পাঠদান উৎকট গৰমক লৈ ৰাজ্য চৰকাৰেও প্ৰকাশ কৰিছে উদ্বিগ্নতা ৰাজ্যত পাৰাস্তম্ভ ক্ৰমাৎ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি বিদ্যালয়ত গৰমৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ব্যৱস্থা ল'বলৈ প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঊৰ্ধ্বগামী হৈছে পাৰাস্তম্ভ আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ বাবে এতিয়া এক প্ৰকাৰ ব্যাহত হৈ পৰিছে সাধাৰণ নাগৰিকৰ জনজীৱন আৰু তেনে সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে প্ৰশাসনে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বহুকেইখন জিলাত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে অহা সোমবাৰৰ পৰা ঠিক তেখেতসকলে ৰাতিপুৱা কোনোবাখনত যদি 7 বজাত কোনোবাত আকৌ 7:30 বজাত তেখেতসকলে বিদ্যালয় আৰম্ভ কৰাৰ নীতি নিৰ্দেশ আৰম্ভ কৰিছে সেই অনুসৰি দেখিবলৈ পোৱা গৈছে কামৰূপ মহানগৰ জিলাও ইতিমধ্যে নীতি নিৰ্দেশ জাৰি কৰিছে সেই অনুসৰি প্ৰতিখন বিদ্যালয় 7:30 বজাৰ লগে লগে আৰম্ভ হ'ব শিক্ষামন্ত্ৰীৰ পিছতে প্ৰচণ্ড গৰমক লৈ ছ'চিয়েল মিডিয়া যোগে উদ্বিগ্নতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইপিনে কামৰূপ মহানগৰত চৰকাৰী তথা ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে গৰমৰ সময়ছোৱাত শ্ৰেণীকোঠাৰ ভিতৰত মানি চলিব লাগিব বিশেষ নিয়ম বিদ্যালয়ত শিক্ষাৰ্থী ব্লেজাৰ টাই পিন্ধিবলৈ বাধ্য কৰিব নোৱাৰিব কৰ্তৃপক্ষই জোতা পৰিধান নকৰিলে চেণ্ডেল পৰিধান কৰিও আহিব পাৰিব বিদ্যালয়লৈ প্ৰতি মুহূৰ্তত শ্ৰেণীকোঠাত চলি থাকিব লাগিব ফেন কিয়নো বৰ্তমান উৎকট গৰমৰ ফলত শ্ৰেণীকোঠাত পাঠদান কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে এইটো ভালেই ভাল ব্যৱস্থা কৰিছে এইটোৱে হ'ব লাগে আছে নহ'লে ল'ৰা-ছোৱালী এতিয়া মানে বহুত গৰম আহি গৈছে অসুবিধা একো নাই অৱশ্যে এনে আন্তঃগাঁথনি সকলোতে আছেনে নাই সেয়াও কিন্তু মন কৰিবলগীয়া কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উৎকট গৰমৰ প্ৰখৰ ৰ'দত ৰাজ্যবাসী জ্বলাকলা খোৱাৰ সময়ছোৱাতেই তীব্ৰ সমস্যাত পৰিছে চিৰিয়াখানাৰ জন্তুবোৰো প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই লৈছে কেতবোৰ বিশেষ ব্যৱস্থা প্ৰচণ্ড গৰমে দহিছে ৰাজ্য উৎকট গৰমে হাহাকাৰ লগাইছে চিৰিয়াখানাৰ জন্তুবোৰকো চিৰিয়াখানা কৰ্তৃপক্ষই গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ হাতত লৈছে বিশেষ ব্যৱস্থা গৰমে ভাঙিছে পূৰ্বৰ সকলো ৰেকৰ্ড প্ৰচণ্ড গৰমত ত্ৰাহি মধুসূদন কৰিছে সকলোৱে উৎকট গৰমে সমস্যা আনিছে ৰাজ্যিক চিৰিয়াখানাৰ জন্তুবোৰলৈ গৰমৰ পৰা ৰক্ষা পৰিবৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লৈছে কেতবোৰ বিশেষ ব্যৱস্থা সেই অনুসৰি বাঘ সিংহ ভালুকৰ বাবে দিছে ফেনৰ ব্যৱস্থা লগতে সময়ে সময়ে পাইপৰ জৰিয়তে গা ধোৱাৰ ব্যৱস্থাও কৰি দিয়া হৈছে প্ৰচণ্ড ৰ'দৰ পৰা যাতে হাত সাৰিব পাৰে তাৰ বাবে টকৌ পাতেৰে ঢাকি দিছে গঁৰালৰ ওপৰভাগ
ইয়াৰ উপৰিও পুৱাৰ ভাগত বৰফৰ টুকুৰা সুমুৱাই দি গৰমৰ পৰা হাত সাৰিব পৰাকৈ ব্যৱস্থা হাতত লৈছে। যিখিনি মানে পানী হেৰি কৰে সেইখিনিত পানী দিছোঁ। ধৰক ভালুকক আমি চাৱাৰৰ ছিষ্টেম কৰি দিছোঁ, আপোনাৰ ওৰাং ওটালতো চাৱাৰৰ ছিষ্টেম কৰি দিছোঁ। বাকী কিছুমান সৰু সৰু জন্তুবিলাকত আপোনাৰ ছেট বনাই দিছোঁ, যাতে বাউণ্ডেৰী নেটৰ ওপৰতে বনাই দিছোঁ ঘৰ। কিছুমান তজাইও বনাই দিছোঁ। তাৰপিছত বাঘ সিংহ এইবিলাকতো যিকেইটা ৰুমত ৰাখিব লগা হয়, আমাৰ ইয়াত যথেষ্ট বাঘ আছে, একেলগে গোটেইবিলাক ফিল্ডত এৰি দিব নোৱাৰি। যিকেইটা আমি ৰুমত ৰাখোঁ সেইকেইটাক মানে ফেন দি ৰাখোঁ, আৰু ৰাতি হ'লেও সিহঁতক তাৰমানে ৰুমে ৰুমে গোটেইকেইটাতে ফেন দিয়াৰ ব্যৱস্থা আছে। 39 ডিগ্ৰী গৰমৰ মাজতো বহু সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি ৰাজ্যিক চিৰিয়াখানাৰ চৌহদত। উপভোগ কৰিছে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি হৰিণাই গা ধোৱাৰ দৃশ্য, বাঘে জিৰণি লোৱাৰ দৃশ্য। এনেদৰেই এতিয়া চিৰিয়াখানা কৰ্তৃপক্ষই জন্তুবোৰৰ বাবে লৈছে বিশেষ পদক্ষেপ। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ বাতৰিৰ পিছতেই জেলত বন্ধ হ'ল VIP ৰাজ। 3 লাখকৈ টকা দি VIP আতিথ্যত থকা কয়দীক স্থানান্তৰ। 3 নম্বৰ জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধীক দেৱাঞ্চল সাহা, অমৰেন্দ্ৰ সিং ৱালিয়াক স্থানান্তৰ কৰা হৈছে। স্থানান্তৰ কৰা হৈছে খুশদীপ বানচাল, হৰিশ বানচালকো। চৰম অৰাজকতাৰ ছবি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। চিকিৎসক ৱালিউল ইছলামো টকা দি VIP কোঠাত থকাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ গোটেইখিনি খবৰ আমি ইতিমধ্যে প্ৰতিবেদন আকাৰে সম্প্ৰচাৰ কৰিছোঁ। কেনেধৰণে জেলৰ ভিতৰত ভয়ংকৰ নেক্সাছ এটা গঢ় লৈ উঠিছিল, কেনেধৰণে জেলৰ ভিতৰত টকাৰ আদান প্ৰদান হয়, কেনেধৰণে জেলৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰে দুৰ্ধৰ্ষ কয়দীয়ে, তাৰ দৃশ্য আমি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰ পাছতে হাহাকাৰ লাগিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত, আৰু অৱশেষত বন্ধ হ'ল এই VIP ৰাজ। 3 লাখকৈ টকা দি VIP আতিথ্য থকা কয়দীক স্থানান্তৰ কৰা হ'ল। 3 নম্বৰ জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধীক দেৱাঞ্চল সাহা, অমৰেন্দ্ৰ সিং ৱালিয়াক স্থানান্তৰ কৰা হয় খুশদীপ বানচাল, হৰিশ বানচালকো। চৰম অৰাজকতাৰ ছবি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল, আৰু তাৰ পাছতেই বিহিত পদক্ষেপ লোৱা হৈছে। আৰক্ষীৰ প্ৰহাৰত থানাত মৃত্যু হোৱা নাছিল আৰছফ আলীৰ। পূৰ্বৰে পৰা ভুগি থকা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰছফ আলীৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। মৰণোত্তৰ প্ৰতিবেদনৰ পিছতেই আৰক্ষীৰ নিলম্বনৰ প্ৰত্যাহাৰ কৰা হৈছে। খেলমাটি আৰক্ষী চকীত আক্ৰমণত জড়িত 2 কিশোৰসহ 15 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেনেকৈ থানাৰ ভিতৰত মৃত্যু হৈছিল আটকাধীন আশৰফ আলীৰ? আৰক্ষীৰ জিম্মাত থকা আশৰফ সঁচাকৈয়ে আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈছিল নেকি? খেলমাটি কাণ্ডৰ তদন্ত অব্যাহত থকাৰ সময়তে আৰক্ষীৰ খোলাচা। আৰক্ষীৰ প্ৰহাৰত নহয়, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আশৰফ আলীৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পালে এই তথ্য। ইফালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে প্ৰত্যাহাৰ হ'ল অভিযুক্ত আৰক্ষীৰ নিলম্বন। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মোবাইল চুৰি কাণ্ডৰ অভিযুক্ত আশৰফৰ মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি থানা লণ্ডভণ্ড কৰিছিল একাংশ উত্তেজিত জনতাই। কিন্তু মৰণোত্তৰ পৰীক্ষাত আশৰফ আলী পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত থকাৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে অসম আৰক্ষীয়ে প্ৰত্যাহাৰ কৰিলে IC দীপাংকৰ চাংমাইৰ লগতে আৰক্ষী জোৱান বৈৰাম দেউৰী আৰু অনিল বৰাৰ নিলম্বন। আশৰফ আলী আছিলে, যাৰ পৰা আমি মোবাইল ফোন ৰিচিভাৰ অফ ষ্টলন মোবাইল ফোন ৰিকভাৰী হৈছিলে। আৰু দুৰ্ভাগ্যক্ৰমে সেই মানুহজন আমাৰ থানাত খেলমাটি থানাত থাকোঁতে চিভাৰত বহি থকা অৱস্থাতে বাগৰি পৰি পেলাই মৃত্যু ব্ৰডডেড ডিক্লেয়াৰ কৰিছে লখিমপুৰ মেডিকেল কলেজ। জিলা আৰক্ষী অধীক্ষকক নিলম্বন প্ৰত্যাহাৰৰ নিৰ্দেশ দি টুইট প্ৰকাশ কৰিলে আৰক্ষীৰ সঞ্চালক প্ৰধানে। ইফালে আশৰফ আলীৰ মৃত্যুৰ ন্যায় বিচৰাৰ নামত খেলমাটি থানা লণ্ডভণ্ড কৰা ঘটনাৰ ক্ষীপ্ৰ তদন্ত চলাই গৈছে অসম আৰক্ষীয়ে। এইটো এজ পাৰ যিখিনি আইনগত ছেকশ্যন লগাবলগীয়া আছে, এটেক অন পুলিচ পাৰ্চন অন ডিউটি, এটেম্প টু মাৰ্ডাৰ, আৰু তাৰ বাহিৰে পাব্লিক প্ৰপাৰ্টি ডেমেজ যিখিনি ছেকশ্যন লগাব লাগে, ধৰা আমি যিখিনি হেৰি হয় আমি সেইখিনি লগোৱা হৈছে। যিসকলক আটক কৰিছে তেওঁলোকৰ এনেই ক্ৰিমিনেল বা তেওঁলোকৰ এক্টিভিটিজ কিবা আছে নেকি? এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন, আমি জাষ্ট আটক কৰিছোহে, আমি ভেৰিফাই কৰি আছো।
এই সমস্ত ঘটনাত উচতনি যোগোৱা জাহাংগীৰ আলী নামৰ এটা গাঞ্জা বেপাৰীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে জাহাংগীৰৰ লগতে থানা আক্ৰমণৰ ঘটনাত জড়িত মুঠ 15জন অভিযুক্তক এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিছে ভিডিঅ' ফুটেজ চাই থানা আক্ৰমণ আৰু বাহনৰ ক্ষতি সাধনৰ সৈতে জড়িত প্ৰতিগৰাকীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিগবৈ দিল্লী পাব্লিক স্কুলত অঘটন দ্বিতীয় মহলাৰ পৰা পৰি আহত হ'ল 7ম শ্ৰেণীৰ ছাত্ৰী সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ আইচিউত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা এই ঘটনাৰ তদন্তৰ দাবী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ডিগবৈৰ দিল্লী পাব্লিক স্কুলত এই অঘটন সংঘটিত হয় দ্বিতীয় মহলাৰ পৰা এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী পৰি আহত হয় সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ আইচিউত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক জয়ন্ত দাস বিজেপিৰ উপসভাপতিহে তেওঁ দল নচলায় বিজেপি অনুশাসনৰ মাজেৰে চলা দলৰ মাজৰ কথাসমূহ উপসভাপতি জয়ন্ত দাসে পত্ৰযোগে সংবাদ মাধ্যমত প্ৰকাশ কৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰি এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিজেপিত অনুশাসন আছে আছিল আৰু থাকিব কোনো লোকে দলৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিব নালাগে আমাৰ অনুশাসন আছে থাকিব আছিলে বৰ্তমানত থাকিব আৰু ভৱিষ্যতত থাকিব আমি অনুশাসন থকা দল এই অনুশাসন মই সকলোকে কৈছোঁ যে সকলো যেন লক্ষ্মণ ৰেখা পাৰ হৈ নাযায় দলত কিবা থাকে আমাৰ লগত আলোচনা কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ আছে আমি সকলো আলোচনা কৰিম শেহতীয়াকৈ বিজেপিৰ ভিতৰ চৰাত চলি থকা বিদ্ৰোহ আৰু অসন্তুষ্টিসমূহক লৈ প্ৰথমবাৰৰ বাবে মাত মাতিলে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পশ্চিমবংগত নিৰ্বাচনী ব্যস্ততাৰ বাবে দলটোৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অশোক শৰ্মা আৰু জয়ন্ত দাসৰ অসন্তুষ্টিসমূহক লৈ গুৰুত্ব দিব পৰা নাছিল ভৱেশ কলিতাই নিৰ্বাচনী ব্যস্ততা সামৰি বাজপেয়ী ভৱনত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ স্পষ্ট কথা বিজেপি অনুশাসনৰ মাজেৰে চলা দল অনুশাসনৰ মাজেৰে চলাৰ বাবেই অন্য দলতকৈ বিজেপি পৃথক দল তেনেকুৱা নহয় অনুশাসন নহ'লে দলটো চলি থাকিব অনুশাসন নিশ্চয় আছে অনুশাসন নোহোৱা দল ভাৰতীয় জনতা পাৰ্টি নহয় দে আছিলে আছে থাকিব দলীয় মঞ্চত সদায় সকলো কথা ঘৰৰ উইদিন দা ফ'ৰ ৱাল বাহিৰত ৰিজল্ট নহয় দে কোনো ইছ্যু লগতে দলৰ মাজৰ কথাসমূহ উপসভাপতি জয়ন্ত দাসে পত্ৰৰ যোগে সংবাদ মাধ্যমত প্ৰকাশ কৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে ভৱেশ কলিতাই জয়ন্ত দাসৰ পত্ৰখনৰ সম্পৰ্কত সভাপতিৰ মন্তব্য জয়ন্ত দাস উপসভাপতিহে তেওঁ দল নচলায় পত্ৰখন কাৰ্যালয়ৰ পৰিৱৰ্তে সংবাদ মাধ্যমত দিব নালাগিছিল দলত চলি থকা অসন্তুষ্টি আৰু বিদ্ৰোহৰ নিৰ্বাচনৰ ফলাফলৰ পিছত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য ভৱেশ কলিতাৰ উপসভাপতিৰ মতে পাৰ্টি নচলে দেই উপসভাপতি আমাৰ এজন বিষয়ববীয়া তেওঁ বিষয়ববীয়া হৈছে বিষয়ববীয়াত উঠাব কথাটো আৰু তেওঁ লেটাৰ দিয়া আগতে মিডিয়াক দিব নালাগে ন তেতিয়াহ'লে মোক দিবই নালাগিছিল লেটাৰখন নাই আমি আলোচনা কৰিম চব কথা তেওঁ কি কাৰণে দিলে কাৰণ দলটোতো কোনো ব্যক্তিৰ হিত নচলে এইটো এটা সামূহিক আমাৰ হ'ল কালেক্টিভ লিডাৰশ্বিপ এই কালেক্টিভ লিডাৰশ্বিপ আমি বহি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আমি আছোঁ আমাৰ বিষয়ববীয়া আছে সকলো বহি যদি কোনোবাই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হয় নিশ্চয় দলে তেওঁক ৰেহাই নিদিয়ে আৰু আমাৰ ডিচিপ্লিনাৰী কমিটি আছে ডিচিপ্লিনাৰী কমিটি নিশ্চয় একশ্যন ল'ব ইফালে বিৰোধীক IPLৰ 6 কোবৰ লগত তুলনা কৰি সভাপতিজনৰ কটাক্ষ বিৰোধীৰ বল কুবাই কুবাই আমি ফালি পেলাইছো IPLত দিশাহাৰা হৈ গৈছে কোনোবাই 6 মাৰি দিয়ে বলিং কৰিলেও 6 মাৰে আমাৰো প্ৰতিটো বলত 6 হৈ গৈছে তেওঁলোকৰ বল ফালি দিয়া হৈছে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছৰ কথাক লৈ মূৰ নঘমাবলৈ আৰু মাত নামাতিবলৈ কঠোৰ হুংকাৰ দিয়াৰ পিছতে চুপ হৈ গ'ল অখিল গগৈ ভূপেন বৰাই অখিল গগৈৰ প্ৰতি ইটোৰ পিছত সিটো অভিযোগ অনাৰ পিছতো নো কমেণ্ট বুলিহে মন্তব্য অখিল গগৈৰ ভূপেন বৰাৰ চিঠিক লৈ অখিল গগৈৰ মন্তব্য কংগ্ৰেছৰ প্ৰতি নিজৰ কোনো ধৰণৰ অসন্তুষ্টি নাই বুলি স্পষ্ট কৰি দি ভূপেন কুমাৰ বৰাৰ অসন্তুষ্টিৰ কাৰণ নাজানে বুলি ক'লে অখিল গগৈয়ে বিৰোধী ঐক্যত কাজিয়া লগাই ভাঙোন আনিবলৈ বহুতে চেষ্টা চলাই থকাৰো অভিযোগ অখিল গগৈৰ কিন্তু আমি কাজিয়া নকৰোঁ বুলিও স্পষ্ট কৰি দিলে অখিলে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনলৈকে কংগ্ৰেছৰ লগত থাকিব বুলি স্পষ্ট কৰি দিয়ে অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ পাছতে বদৰুদ্দিন আজমলে অৱসৰ ল'ব লাগিব বুলি কটাক্ষ কৰিলে অখিল গগৈয়ে এইবাৰৰ নিৰ্বাচনত আজমলক শেষ কৰি দিয়া বুলি দাবী কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে
সন্তুষ্টি মোৰ নাই। মই যিটো বিচাৰোঁ যে 2026 চনত বিজেপিক হৰুৱাব লাগিব, হয়নে? 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব। আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব। গতিকে মোৰ কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিক্ষুদ্গাৰো নাই, কংগ্ৰেছৰ বিৰুদ্ধে ক'বলগীয়াও মোৰ একো নাই, কংগ্ৰেছৰ বিৰুদ্ধে মোৰ খঙো একো নাই। খালি মই নিজকে কেতিয়াবা নিজে আত্মসমালোচনা কৰোঁ যে এইটো আমি আৰু ইয়াতকৈ ভাল কৰিলে মানে 2026 বিজেপিক বেছি ভালকৈ হ'ব। ঠিকেই কৈছে তেখেতে, সকলো বস্তুতে পিয়ৰিটি লাগে। আজিকালি চবতে 2 নম্বৰী হৈছে ন। আমি কাজিয়া নালাগো, যি ক'লো আমি দুইটাই খোলা মোলা ভাই। হয়, ভূপেন বৰাও খোলা মানুহ, ময়ো খোলা মানুহ, যি ক'লো খেলা খতম। আজমল বোলা মানুহজনৰ বিস্ফোৰণ কৰিবৰ কাৰণে এতিয়া তেওঁৰ ভিতৰত আৰু কোনো মাল মতন নাই আৰু। একদম পানী পৰি ধুবুৰীত যিটো মানুহ এইবাৰ কিমান ভোটত হাৰিব উলিয়াইছে, 3 লাখৰ পৰা 5 লাখ ভোটত হাৰিব এইবাৰ আজমল ডাঙৰীয়া। এটা পাৰ্টি 3টাত খেলিছে, 3টাতে হাৰিব। তাৰমানে ফুচুক হয়নে নাই? তাৰমানে তেওঁ ইতিমধ্যে তেওঁৰ ভিতৰত থকা কি কয় আপুনি বিস্ফোৰণ বুলি কৈছে যে ফটকা বিস্ফোৰণ হয় যে নহয় জানো? ফটকাত ইতিমধ্যে পানী পৰি খতম। মোক আৰু আমাৰ কংগ্ৰেছ দলক আমাক আপোনালোকে ধন্যবাদ জনাব লাগিব যে অসমৰ আটাইতকৈ 2 নম্বৰী সাম্প্ৰদায়িক পাৰ্টিটোক আমি অসমৰ ৰাজনীতিৰ পৰা এইবাৰ বিদায় দিলোঁ। লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় জয় হ'ব। জয় হোৱাৰ পিছতে ৰাইজৰ দল আৰু জাতীয় পৰিষদ একেলগ হ'ম, আৰু যদি একেলগ হ'ব নোৱাৰোঁ তেন্তে সকলো আঞ্চলিক দল এক হ'ম। 2026 নিৰ্বাচনত কংগ্ৰেছৰে লগ হৈ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মন্তব্য কৰিলে বিধায়ক অখিল গগৈ। ডিব্ৰুগড় জিকিব, আপোনালোকক মই ভাল খবৰটো দি দিছোঁ। লুৰিণ এবাৰ জিকিব, আৰু লুৰিণ জিকাৰ পাছতে অতি সোনকালে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'বলৈ চেষ্টা কৰিম। আৰু কিবা কাৰণত যদি কিবা টেকনিকেল কাৰণত যদি কেতিয়াবা আমি লগ হ'বগৈ নোৱাৰোঁ, তেতিয়াহ'লেও ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আমাৰ অজিত ভূঞা নেতৃত্বাধীন জাতীয় দল, আমাৰ কাৰ্বি আংলঙৰ অল পাৰ্টি হিল লিডাৰ্ছ এছ'চিয়েশ্যন, আৰু আমাৰ কি কয় আমাৰ সোণোৱাল কছাৰী জাতীয় পৰিষদ, এই আটাইবিলাকে মিলি আমি বিৰোধী যিমান আঞ্চলিক ৰাজনৈতিক দল আছোঁ, বিৰোধী আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এটা কোঅৰ্ডিনেশ্যন কমিটি কৰিম। আৰু 2026 চনত আমি কংগ্ৰেছৰ লগত লগ লাগি কংগ্ৰেছৰ সৈতে একেলগে গৈ আমি 2026 চনত বিজেপিক অসমৰ পৰা বিদায় দিমেই। সকলোৰে পৰা মিঠাই খাবলৈ সাজু হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। মাত্ৰ মিঠাই বিষাক্ত নহ'লেই হ'ল। এই কৌশলী মন্তব্য কৰি দেৱব্ৰত শইকীয়াই লগতে কয় যে বদৰুদ্দিন আজমলে কংগ্ৰেছক যোৱা সময়ছোৱাত মৰা লেঙৰ বাবে তেওঁ অনুতপ্ত। 2021 নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে আজমলে কৰা মন্তব্যই কংগ্ৰেছক বহু ক্ষতি কৰিলে বুলি ক'লে দেৱব্ৰত শইকীয়াই। উল্লেখযোগ্য যে আজমলে 4 জুনৰ পিছত কংগ্ৰেছক মিঠাই খুৱাব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে বিৰোধী নেতাজনে। নাই, তেখেতে দিব পাৰে, মিঠাই এটা ভাল বস্তু, এইটো সদ্ভাৱ সম্প্ৰীতি। তেখেতে যদি ভাবিছে যে তেখেতে যোৱা সময়ছোৱাত আমাক যিমানখিনি লেং মাৰিলে তাৰ কাৰণে তেখেতে অনুতপ্ত, তেখেতে মিঠাই দিয়ক, একো মই বেয়া নাপাওঁ। কাৰণ যোৱা 21 চনত তেখেতে যেনেকৈ শেষ মুহূৰ্তত কিছুমান কথা ক'লে যাৰ ফলত আমাৰ ক্ষতি হৈছিল, সেইবিলাক যদি তেওঁ উপলব্ধি কৰি মিঠাই টোপোলা দিয়ে একো বেয়া নহয়। যিকোনো মই ব্যক্তিগতভাৱে মোৰ কাৰো লগত বেয়া নহয়, আৰু দলৰ কথা দলে সিদ্ধান্ত ল'ব। সেই গতিকে মই কিন্তু মিঠাই খোৱাত মই যাৰ তাৰ মিঠাই খাব পাৰোঁ, প্ৰয়োজন নহ'লে হ'ল। খালি নীতি আদৰ্শৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ দলত থাকিলেও পাৰ্চনেল সম্পৰ্ক কাৰো বেয়া হ'ব নাপায়। ফলাফল আগৰবাৰতকৈ ভাল হ'ব, বহুত ভাল হ'ব আগতকৈ। একেটা সাক্ষাৎকাৰতে প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, মই শক্তিশালী বিৰোধীৰ অভাৱত ভুগিছোঁ। গণতন্ত্ৰত বিৰোধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিন্তু যোৱা 10টা বছৰে ক্ৰমাগতভাৱে বিৰোধীয়ে মোক সমূলি সহায় কৰা নাই। ये बात देश में बहुत है कि ऑपोजिशन स्ट्रांग नहीं है मोदी जी के खिलाफ। ऑपोजिशन स्ट्रांग नहीं हो पाया। इसका एक बड़ा कारण ये भी कि ऑपोजिशन के जो नेता हैं जो कैंपेन लीड कर रहे हैं, एक तरह से राहुल गांधी हैं, 2 दशक से ज़्यादा राजनीति में हैं, पर एक कुछ लोगों का कहना है कि वो मैच्योर उतना नहीं हो पाए। और कुछ लोग ये भी कहते हैं कि शायद राहुल गांधी सबसे बड़ा एक एसेट है बीजेपी का, क्योंकि वो ऐसी अब बयान देते हैं कि आपको उससे और एमुनिशन मिलता है कांग्रेस को एक्सपोज करने के लिए। आपको लगता है राहुल गांधी की जो ये कमी है उसका देखिए, मैंने अभी तक आपके एक भी प्रश्न का जवाब किसी व्यक्ति के संदर्भ में नहीं दिया है। आपने व्यक्तियों का नाम लिया है, मैं उससे परे होकर के बात करूंगा, और मुझे वो
अब मेरी मर्यादाओं का पता है, तो मैं किसी के नाम का अपना उल्लेख किया, इससे मुझे कोई लेना देना नहीं। मैं जनरल वे में आपको जवाब दूंगा। लोकतंत्र के लिए बहुत आवश्यक है कि एक बहुत ही मजबूत विपक्ष हो, बहुत ही सजग विपक्ष हो और सरकार को तलवार की नोक पर चलने के लिए मजबूर करे, ऐसा विपक्ष होना ही चाहिए। और मुझे इस देश में टैलेंट की कमी नहीं लगती है। इस देश में भरपूर टैलेंट है, उनको अवसर दिया जाए। मुझे लगता था कि 2014 से 2024 एक अच्छा विपक्ष मुझे मिलता। मेरे जीवन में कोई कहेगा क्या कमी है, तो अब अच्छे विपक्ष का अभाव है, मैं कमी महसूस करता हूँ, क्योंकि उनसे मुझे कोई पॉजिटिव कंट्रीब्यूशन मिल ही नहीं रहा है। मैं तो सोच रहा था इन लोगों ने 60 साल सरकार चलाई है, तो मुझे सरकार चलाने में सुविधा होगी, मैं जाते आते पूछ लूँगा बेचारे बताइए क्या करना है क्या नहीं। प्रणब मुखर्जी साहब थे तब तक मुझे थोड़ा बेनिफिट होता था, वो अपने अनुभव मुझसे शेयर करते थे, लेकिन बाकी मुझे वो बेनिफिट मिला ही नहीं। तो मुझे खुद को ही, मेरी पार्टी के जो अनुभवी लोग थे उनसे जो मदद मिली, उन्हीं से मुझे अपनी दुनिया खड़ी करनी पड़ी। और मुझे गुजरात का बड़ा मेरा अनुभव था, वो मेरे काम आया। विपक्ष किसी भी प्रकार से काम नहीं आया। और नकारात्मकता इतनी कि देश हित के अत्यंत महत्वपूर्ण निर्णय जो कभी उनकी खुद की पार्टी के मैनिफेस्टो में है, वही आज उनको पॉलिटिकली बेनिफिट लेने के लिए उसे उल्टा करना, ये चीज मैं समझता हूं कि चिंताजनक है। लेकिन मैं इस बात से सहमत हूं कि भारत जैसे लोकतंत्र में मजबूत विपक्ष होना चाहिए, सक्रिय विपक्ष होना चाहिए और बहुत ही वेल ट्रेड, वेल इन्फॉर्म विपक्ष होना चाहिए। इसका लाभ होता है जी। मैं गुजरात में था सीएम, मेरे यहाँ विपक्ष में जो लोग थे, लेकिन सभी सीएम वगैरह बैठते थे तो उसका एक दबदबा रहता था जी, और उसका लाभ होता था। हाउस में ट्रेजरी बेंच के लोग भी इधर उधर होते नहीं थे जी, उसका बेनिफिट होता था। अभी तो हालत ऐसी नहीं है जी, मेरे दिल में एक दर्द है ये। নিৰ্বাচনৰ মাজতে নিউজ 18 নেটৱৰ্কত এয়া প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ। প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, নিজেও নাখাওঁ আনকো খাবলৈ নিদিওঁ, আৰু যাৰ পৰা খোৱা হৈছে তেওঁলোকক ওলোটাই দিয়া হ'ব। যাৰ পৰা ধন লুট কৰা হৈছে মই নিশ্চিত দি কৈছোঁ সেই ধন তেওঁলোকৰ কাষ পাবগৈ। कभी उड़ती है बात कि ना खाऊंगा ना खाने दूंगा, एक नारा उठता है, भले ही आप न देते हो, न सोऊंगा न सोने दूंगा। अब बात हो रही है एपेटाइजर 10 साल था, अब मेन कोर्स आना बाकी है। तो अब ये मेन कोर्स क्या है आने वाले थर्ड टर्म के लिए, इसको देश की जनता भी जानना चाहती है हम लोग। उसके बहुत सारे पहलू हैं, देश को आगे ले जाने का बहुत सारे पहलू हैं। अगर मैं कहूँ कि भविष्य में देश हमारा कैसे आगे बढ़ेगा, अब ये पूरी तरह हम टेक्नोलॉजी ड्रिवन एरा में है। अब टेक्नोलॉजी डिसरप्टिव है, ट्रांसफॉर्मेटिव है और इजीली एक्सेस है, हर व्यक्ति बहुत अडप कर लेता है तुरंत। ऐसी स्थिति में अगर आप बड़ी सहजता से चले तो मैं समझता हूँ कि बहुत बड़ा स्कोप है। जहाँ तक मैं खाता नहीं, खाने देता नहीं, उसको आज की जो मेरी वो देशी भाषा है, आप लोग जो इस दुनिया से हैं वहाँ कहते हैं करप्शन के प्रति जीरो टॉलरेंस, तो वो मेरा रहेगा ही। लेकिन एक चीज अब मैं और उसमें कोशिश कर रहा हूं कि हमारे इस प्रकार से काम करने वाली इंस्टीट्यूशंस है, उसमें की समाज में एक प्रतिष्ठा बढ़नी चाहिए। दुर्भाग्य से हम हमारे देश में जो मुझे अनुकूल नहीं वो सब निकम्मा, ये जो सोच है ये टोटली अनडेमोक्रेटिक सोच है। और उसी में से कुछ पत्रकारों को ब्लैकलिस्ट कर दिया जाए, वो उसी सोच का परिणाम है कि रिजेक्टेड। क्यों? क्योंकि तुम मेरे अनुकूल नहीं हो। बॉयकॉट, वो अनडेमोक्रेटिक है, लोकतंत्र की हत्या है वो।
और इसलिए हमारे इंस्टीट्यूशंस के साथ भी वही हो रहा है। जैसे एक पत्रकार के साथ हो रहा है तो मेरे अनुकूल नहीं तो निकम्मे, तो इंस्टीट्यूशन तो मेरे घर पे रेड मत करो, मैं तो चोरी करता रहूंगा, तो इंस्टीट्यूशन निकम्मी। ये जो लॉजिक चला है, मैं उसका उपाय क्या, उसका उपाय यही है कि हमने ऐसी शख्सियत और ऐसे शक्तियां उसकी प्रतिष्ठा बढ़ा दीजिए, इनकी सामाजिक प्रतिष्ठा इतनी बढ़ाओ कि फिर कोई उसको हाथ नहीं लगा पाएगा।